Hello everyone, welcome to Study Materials. মই আজি আপোনালোকৰ বাবে সোলাৰ সিস্টেমৰ ওপৰত এটা ভিডিঅ' লৈ আনিছোঁ। এই টপিকটো এটা এভাৰগ্ৰীন টপিক বুলিয়ে ক'ব লাগিব, কাৰণ আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চায় তেন্তে এই টপিকটোৰ পৰা কুৱেশ্যন দেখা পাবই পাব। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদিহে আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। ফাৰ্ষ্ট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? ইয়াৰ আনচাৰ হ'ব বৃহস্পতি। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। ইয়াৰ তলত এটা পইণ্ট লিখি থোৱা আছে, চাওকচোন। এই বৃহস্পতিৰ যি ব্যাস হৈছে সেয়া পৃথিৱীৰ ব্যাসতকৈ 11 গুণতকৈ অধিক হয়, আৰু ইয়াৰ ভৰ পৃথিৱীৰ ভৰতকৈ 300 গুণতকৈ অধিক। আমাৰ ছলাৰ ছিষ্টেমৰ আটাইতকৈ লাৰ্জেষ্ট ছেটেলাইট কি বুলি যদি কেতিয়াবা কুৱেশ্যন আহে তেন্তে তাৰ আনচাৰ হ'ব গেনিমিড। আৰু এই গেনিমিড ছেটেলাইটটো হৈছে এই বৃহস্পতি গ্ৰহৰ উপগ্ৰহ। যদি কেতিয়াবা সোধে যে কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে, আৰু তাৰ আনচাৰ হ'ব ছেটাৰ্ণ বা শনি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কোনটো? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব বুধ গ্ৰহ। 2006 চনৰ আগলৈকে প্লুটো গ্ৰহ গোটেই গ্ৰহকেইটাৰ ভিতৰত আটাইতকৈ সৰু গ্ৰহ আছিল, কিন্তু 2006 চনত এই গ্ৰহটোক 52 গ্ৰহ বুলি অভিহিত কৰা হয় আৰু গ্ৰহৰ তালিকাৰ পৰা ইয়াক আঁতৰাই দিয়া হয়। 3 নম্বৰ কুৱেশ্যনটো চাওক, সৌৰজগতৰ কোনটো গ্ৰহৰ ঘনত্ব সৰ্বাধিক? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব পৃথিৱী, যাক নীলা গ্ৰহ বুলিও জনা যায়। কেতিয়াবা কুৱেশ্যন সুধিব পাৰে, নীলা গ্ৰহ নামেৰে কোনটো গ্ৰহক জনা যায়? তাৰ আনচাৰ হ'ব পৃথিৱী। আৰু আমাৰ যে পৃথিৱীখন ঘূৰণীয়া, সেই কথাষাৰ পোনপ্ৰথমে এৰিষ্টটলে কৈছিল। এইটো আপোনালোকে মনত থৈ দিব। 4 নম্বৰ কুৱেশ্যনটো চাওঁ আহক। আৰু এটা পইণ্ট মনত থৈ দিব, পৃথিৱীয়ে নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈকে ঘূৰি থাকে। কেতিয়াবা সুধিব পাৰে পৃথিৱীয়ে নিজৰ অক্ষত কেনেকৈ ঘূৰে? সেয়া হ'ব পশ্চিমৰ পৰা পূবলৈ। চাৰি নম্বৰ কুৱেশ্যনটো হৈছে, ৰঙা গ্ৰহ নামেৰে কোনটো গ্ৰহক জনা যায়? ইয়াৰ আনচাৰ হ'ব মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ নামেৰে জনা যায়। আৰু মংগল গ্ৰহৰ দুটা উপগ্ৰহ হৈছে ফবছ আৰু ডিমছ। আৰু এই ডিমছ উপগ্ৰহটো আমাৰ ছলাৰ ছিষ্টেমৰ আটাইতকৈ সৰু উপগ্ৰহ। আমাৰ ছলাৰ ছিষ্টেমৰ আটাইতকৈ স্মলেষ্ট প্লেনেট কোনটো বুলি যদি কেতিয়াবা কুৱেশ্যন আহে, তাৰ আনচাৰ হ'ব ডিমছ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ কি? আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হৈছে নাইট্ৰজেন। ইয়াত লিখি থোৱা আছে, ইয়াত পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় 78% নাইট্ৰজেন আছে, যাৰ ফলত ই আটাইতকৈ প্ৰচুৰ পৰিমাণৰ গেছ। অক্সিজেন দ্বিতীয় সৰ্বাধিক প্ৰচুৰ গেছ। অক্সিজেন আছে প্ৰায় 21%। নেক্সট কুৱেশ্যনটো চাওঁ আহক। সেউজীয়া গ্ৰহ নামেৰে কোনটো গ্ৰহক জনা যায়? সেউজীয়া গ্ৰহ হৈছে ইউৰেনাছ গ্ৰহটো। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত? ইয়াৰ আনচাৰ হ'ব বুধ গ্ৰহ। সূৰ্যৰ টেম্পাৰেচাৰ কিমান যদি সোধে, তাৰ মান হ'ব 6000 ডিগ্ৰী চেলচিয়াছ। আৰু সূৰ্যৰ পোহৰ পৃথিৱীত পাবলৈ 8.15 ছেকেণ্ড লাগে।
মই সূৰ্যৰ পৰা গ্ৰহবিলাকৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এটা ট্ৰিক লিখি আনিছোঁ, এইটো আপোনালোকে চাবচোন। এম ভেম জে ছান। এম মানে হৈছে মাৰ্কিউৰী, ভি মানে হৈছে ভেনাছ বা শুক্ৰ গ্ৰহ, ই মানে আৰ্থ, এম মানে হৈছে মাৰ্চ বা মঙ্গল গ্ৰহ, জে মানে হৈছে জুপিটাৰ বা বৃহস্পতি গ্ৰহ, এছ মানে হৈছে ছেটাৰ্ণ বা শনি গ্ৰহ, ইউ মানে হৈছে ইউৰেনাছ আৰু এন মানে হৈছে নেপচুন। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো এইটো, এম মানে মাৰ্কিউৰী, তাৰপিছত আছে 2 নম্বৰত আছে ভেনাছ, 3 নম্বৰত আছে আৰ্থ। এইটো আপোনালোকে মনত থৈ দিব, তেতিয়া এক্সামত অৱস্থানৰ ওপৰত ভিত্তি কৰি সোধা যেনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকে আনচাৰ দিব পাৰিব। এই যে মই যে মাজত ডেছডাল দিলোঁ, ইয়াৰ আগত থকাকেইটা হৈছে ইনাৰ প্লেনেট আৰু এই পিছৰকেইটা হৈছে আউটাৰ প্লেনেট। আৰু এই ইনাৰ প্লেনেটকেইটাক ৰক প্লেনেট বুলিও কোৱা হয় আৰু আউটাৰ প্লেনেটকেইটাক গেছিয়াছ প্লেনেট বুলিও কোৱা হয়। এতিয়া যদি কেতিয়াবা সোধে তলৰ কোনটো ইনাৰ প্লেনেট, তেতিয়াও আপোনালোকে আনচাৰ দিব পাৰিব, তলৰ কোনটো আউটাৰ প্লেনেট, তেতিয়াও আপোনালোকে আনচাৰ দিব পাৰিব। এই ট্ৰিকটো বহুত এটা ইম্পৰ্টেণ্ট ট্ৰিক হয়, আপোনালোকে এইটো ভালদৰে বহীত লিখি মনত থৈ দিব। 8 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ বা গৰম গ্ৰহটো কোনটো? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব শুক্ৰ গ্ৰহ। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ, কিন্তু আটাইতকৈ গৰম গ্ৰহ বুলি ক'লে সেয়া হ'ব শুক্ৰ গ্ৰহ। এতিয়া আপোনালোকৰ মনত কুৱেশ্যন আহিব পাৰে, সূৰ্যৰ আটাইতকৈ ওচৰতটো বুধ গ্ৰহটোৱে আছে, শুক্ৰ গ্ৰহটো আছে, শুক্ৰ গ্ৰহটোতো 2 নম্বৰতহে আছে, তেন্তে আটাইতকৈ গৰম গ্ৰহ বুলি ক'লে বুধ গ্ৰহহে হ'ব লাগিছিলে। কিন্তু নহয়, শুক্ৰ গ্ৰহহে হৈছে আটাইতকৈ গৰম গ্ৰহ, কাৰণ ইয়াৰ এটমস্ফিয়াৰত বহুত বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড আছে। ন নম্বৰ কুৱেশ্যন হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো কোনটো? সেইটো হ'ব ইউৰেনাছ। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো কোনটো আছিলে বাৰু? আপোনালোকে এম ভেম জে ছান ট্ৰিকটো মনত পেলাওক, আটাইতকৈ দূৰত কোনটো গ্ৰহ আছিলে? আটাইতকৈ দূৰত আছিলে নেপচুন, কিন্তু নেপচুন গ্ৰহটো ঠাণ্ডা গ্ৰহ নহয়, আটাইতকৈ বেছি ঠাণ্ডা বুলি ক'লে সেয়া হ'ব ইউৰেনাছ। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ। এঘাৰ নম্বৰ কুৱেশ্যনটো হৈছে কোনটো গ্ৰহক প্ৰায় পৃথিৱীৰ যমজ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব শুক্ৰ গ্ৰহ। এইটোত আপোনালোকে কনফিউজ নহ'ব, বহুতৰে কনফিউজ লাগে এইটো যে মঙ্গল গ্ৰহ হ'ব নেকি বুলি। আপোনালোকে কনফিউজ নহ'ব, এইটো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব শুক্ৰ গ্ৰহ। আৰু ই হৈছে পৃথিৱীৰ একেবাৰে ওচৰত থকা গ্ৰহ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কোনটো গ্ৰহক প্ৰায় ৰাতিপুৱাৰ তৰা বা মৰ্ণিং ষ্টাৰ আৰু সন্ধিয়াৰ তৰা বা ইভিনিং ষ্টাৰ দুয়োটা বুলি কোৱা হয়? ইয়াৰো কাৰেক্ট আনচাৰ হ'ব শুক্ৰ গ্ৰহ। 13 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনকেইটা গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই? মানে কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই তলত থকাকেইটা? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো প্ৰাকৃতিক উপগ্ৰহ নাই। আমাৰ পৃথিৱীৰ এটা আছে চন্দ্ৰ আৰু মঙ্গল গ্ৰহৰ দুটা আছে, ফবছ আৰু ডিমছ কৈছিলোঁ মই। 14 নম্বৰ কুৱেশ্যনটো চাওঁ আহক। কোনটো গ্ৰহৰ বেছি পৰিমাণে উপগ্ৰহ আছে? এইটো আপোনালোকক মই কৈ দিলোঁ চাগে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ছেটাৰ্ণ বা শনি গ্ৰহ।
দুটামান পইণ্ট লিখি থোৱা আছে, চাওকচোন আপোনালোকে। আটাইতকৈ সৌৰজগতৰ বাহিৰৰ আটাইতকৈ উজ্জ্বল তৰা বুলি ক'লে সেয়া হ'ব চিৰিয়াছ, যাক ডগ ষ্টাৰ নামেৰে জনা যায়। আৰু ছ'লাৰ ছিষ্টেমৰ নিকটতম তৰা বুলি ক'লে সেয়া হ'ব প্ৰক্সিমা চেঞ্চুৰী। হেলি ধুমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা পোৱা যায়? এইটো পাৰিবনে আপোনালোকে? হেলি ধুমকেতু 76 বছৰৰ মূৰে মূৰে দেখা পোৱা যায়। লাষ্ট টাইম 1986 চনৰ মাৰ্চৰ 8 তাৰিখে শেষৰবাৰ দেখা পোৱা গৈছিল। আকৌ নেক্সট কেতিয়া দেখা পোৱা যাব আপোনালোকে কমেণ্টত জনাবচোন। শেষৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। সৌন্দৰ্য দেৱতাৰ নামেৰে কোনটো গ্ৰহক জনা যায়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক সৌন্দৰ্যৰ দেৱতা নামেৰে জনা যায়। চ' আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কাৰণে 16টা কুৱেশ্যন লৈ আনিছিলোঁ ছ'লাৰ ছিষ্টেমৰ ওপৰত। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ সোনকালে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।